তুমি তুমি আচলতে কি ভাবা? তুমি মোতকৈ দুপইচামান বেছিকৈ উপাৰ্জন কৰা মানেই তুমি যি কোৱা সেয়াই শুদ্ধ হ'ব। মোৰ কি সত্য শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা নাই? তুমি তেনেকৈ কিয় কৈছা? কোনে কেনেকৈ কি উপাৰ্জন কৰে এইবোৰ কথা ইয়াৰ মাজলৈ কিয় টানিছা? অন্য 10গৰাকী পত্নীৰ নিচিনাকৈ ময়ো ভয় কৰোঁ। ময়ো বিচাৰোঁ মোৰ স্বামী ভালদৰে থাকক। এনেদৰে কাজিয়াখন বাঢ়ি গৈ থাকিলে কাজিয়া এসময়ত গৈ ভয়ানক ৰূপ ল'বগৈ। কাজিয়াটো ভয়ানক হ'ব। আৰম্ভণি সি কৰিছে আৰু শেষ মই কৰিম। সি কি বুলি ভাবিছে? আমি শিল্পী মানুহবোৰে যেনেকৈ সৃষ্টি কৰিব জানো তেনেকৈ ধ্বংসও কৰিব জানো। কি কৰিবা তুমি? মই একোৱেই নকৰোঁ, মই মাত্ৰ কৰোৱাম। ভৱিষ্যতে যাতে গৌৰাংগই আমাৰ পৰিয়ালৰ আন কাৰো আগত চকু উঠাই চাবলৈ সাহস নকৰিব। আপুনি কৰিবনো কি? এটা কথা কোৱা, তুমি মোৰ লগত আছা নে নাই? মইতো আছোৱে বাৰু। তেনেহ'লে যি কৰিম দুয়ো লগ হৈ কৰিম। কি কৰিব মোক একো কোৱা নাই, কিন্তু মোৰ খুব ভয় লাগিছে দাদা। হঠাৎ কি হ'ল জানো, তাৰ খংটো একেবাৰে নাকৰ আগত থাকে। আপুনি কিবা এটা কৰকচোন দাদা। মই কি কৰিম? আপুনি তেওঁক বুজাওক। তুমি বুজালে নুবুজে যেতিয়া মই বুজালে ক'ত বুজি পাব? কালি বোলে সি শ্যামকো খং কৰিছে। তই অলপ বেছিয়ে চিৰিয়াছ হৈছ নেকি? মানুহৰ জীৱনততো শত্ৰু থাকেই, অলপ চলপতো কাজিয়া থাকিবই পাৰে। মোৰ এইটো ভয় নালাগে যে তেওঁলোকে কিবা আমাক অপকাৰ কৰিব। মোৰ ডাঙৰ দাৰ খংটোলেহে ভয় লাগে। তোৰ ডাঙৰ দাদাৰ খং? যিজন ডাঙৰ দাক মই দেখিছোঁ তহঁতে দেখা নাই, তাৰ এটা সাংঘাতিক খং আছে। যেতিয়া খংটো উঠে কোনোৱে ধৰি ৰাখিব নোৱাৰে।
তাৰ দুৰ্বলতা আমি। সি আমাক বহুত বেছি ভাল পায়। কোনোবাই যদি আমাক আঘাত কৰে সি কেতিয়াও সহ্য নকৰে। গৌৰাংগই মাজুদাৰ ওপৰত হাত উঠাইছে। ডাঙৰদাই যদি আনৰ আগত কোনো প্ৰতিক্ৰিয়াই কৰা নাই, সি তাৰ খংটো নিয়ন্ত্ৰণ কৰি আছে। মই জানো সি তাৰ খংটো বেছি দিনলৈ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ইমান বছৰে নিজকে নিয়ন্ত্ৰণ কৰি আহিছে, এতিয়াও কৰক। আৰু কিমান ধৈৰ্য ধৰিম? ডাঙৰদাৰ খঙৰ সহ্যৰ সীমা পাৰ হোৱাৰ আগতে মই কিবা এটা কৰিব লাগিব। কিয় বাৰে বাৰে ৰখাই থাকা তুমি মোক? মই বুজি পাইছোঁ, আপোনাৰ পুৰণি কথাবোৰ মনত পৰি গৈছে। ক্ষমা কৰি নিদিয়ে কিয়? ক্ষমা কৰিব পৰা নাই মই। যেতিয়াই সেই পৰিয়ালটোৰ পৰা কিবা আঘাত পাওঁ, তেতিয়াই মোৰ পুৰণি ঘাবোৰ পুনৰ উভতি আহে। এয়া আপোনাৰ ধাৰণাহে এই কামটো গৌৰাংগই কৰিছে বুলি। গৌৰাংগ নহ'বওতো পাৰে। মোৰ মনত কোনো সন্দেহ নাই যে সেয়া গৌৰাংগৰে কাম। মোক বুজাবলৈ চেষ্টা নকৰিবা। ঠিক আছে, মানি লৈছোঁ এই কামটো গৌৰাংগই কৰিছে বুলি।
কিন্তু ইমান বছৰে আপুনি যেনেকৈ ধৈৰ্য ধৰি আছে এতিয়াও ধৈৰ্য ধৰক। আপোনাৰ প্ৰতিশোধতকৈ আপোনাৰ ধৈৰ্যহে এই পৰিয়ালটোক প্ৰয়োজন। ঘৰখনৰ কথা চিন্তা কৰি এইটো মই মোৰ প্ৰতিশোধৰ কথা পাহৰি গৈছো। নহ'লে ইমানো কাপুৰুষ নহয় মই যে নিজৰ আহিবলগীয়া সন্তানটোক হত্যা কৰাজনক মই সদায় এৰি দিম। তেতিয়াহ'লে এই পৰিয়াল দুটাৰ মাজত শত্ৰুতা আঁতৰ কৰাৰ এটাই উপায় আছে। কি? তহঁতৰ ঘৰতো বিয়া নোহোৱা এজন ল'ৰা আছে, সিহঁতৰ ঘৰতো বিয়া নোহোৱা এজনী ছোৱালী আছে। দুইটাৰ মাজতে বিয়াখন পাতি দে, জাষ্ট চিম্পল। তাৰ পাছত এই শত্ৰুতা গুচি সম্বন্ধলৈ পৰিৱৰ্তন হ'ব। আৰে তোৰ আৰু অদিতিৰ কথা কৈছো। এইখন কাজিয়াই কাৰো উপকাৰ নকৰে। আগৰ প্ৰজন্মই কৰা ভুল আমি কৰা জানো উচিত? আমি আচলতে চিন্তা কৰিব লাগে দুয়োখন পৰিয়ালৰ শত্ৰুতা কেনেদৰে শেষ কৰিব পাৰোঁ। আজি সোনকালে শুলে দেখোন। তুমি আয়ানৰ শপত খাই কোৱা, তুমি কি কৰিবলৈ ওলাইছা? তোমাৰ প্লেন কি? তুমি আয়ানৰ শপত খাই কোৱা, তোমাৰ পৰিকল্পনা কি? তুমি কি কৰিবা গৌৰাংগৰ লগত? নোকোৱা কিয়? তুমি কোৱা, প্লিজ কোৱা শান্তনু। মই মানুহ লগাইছো, যি কৰিব সিহঁতেই কৰিব। তোমাক আমাৰ ল'ৰাৰ শপত ৰখোৱা এইবোৰ তুমি ৰখোৱা এইবোৰ, প্লিজ শান্তনু ৰখোৱা এইবোৰ তুমি।